গ'লে বহুত আছে। মই 2017 চনত মতিয়াতে ষ্টাম্পমেণ্টৰ চবেই জানে, দলিল লিখোঁ চবেই জানে। মই 2017 চনত মই এটা এপ্লিকেশ্যন দিছিলোঁ যে ইয়াত এটা চালি বনাম বুলি, অকল 3 বাহৰ। সেই চালিটো মোক অৰেলি বনাব দিছিলে। দিয়াৰ পিছত তেওঁলোকে মোক চালিটো ভাঙিব অৰ্ডাৰ দিছিলে, আৰু সেই অৰ্ডাৰ কপিটো মোৰ মোবাইলত আছে, মই আপোনালোকক দেখাম। মোক চালি বনাইছোঁ বুলি অবৈধ চালি বুলি কৈ ভাঙিব দিছে মোক। তাৰপিছত মোৰ ঘৰৰ সন্মুখত মোৰ কোনো ঠাই নাই, স্পেচ নাই। মই ঘৰৰ সন্মুখত ধুনীয়াকৈ এটা পকা ৰুম বনাই মই কাম কৰি আছোঁ। কিন্তু এতিয়া কি স্বাৰ্থত কোনে এনেকুৱা ধৰণৰ ঘৰ বনাই আছে, যিটো আজি 17 চনত মোক ভাঙিব দিয়া হৈছিল টিঙৰ চালি। এইটো একচুৱেলি সঁচা কথাত ক'ব গ'লে এইটো হ'ল আপোনালোক দালাল। এইটো দালাল নিয়ন্ত্ৰণ কক্ষ বনাইছে। এইটো ইয়াতে দালাল ৰাজ চলে, ইয়াতে দালাল ৰাজ চলে। আপোনালোকে আহিলে গম পাব, আৰু তাৰ পৰা দালাল নিয়ন্ত্ৰণ হয়। এইটো এটা দালাল নিয়ন্ত্ৰণ কক্ষ। এইটো দালালৰ ঘৰ নেকি? দালালৰ ঘৰ এইটো। আপুনি ক'ব বিচাৰে নেকি দলগাঁও সাব ৰেজিষ্ট্ৰাৰ এতিয়াও দালালৰ দপদপনি আছে? আছে, সঁচা কথা। দলগাঁও সাব ৰেজিষ্ট্ৰাৰত দালালৰ দপদপনি আছে, সঁচা কথা। এইটো অপ্ৰিয় সত্য কথা। দলগাঁও সাব ৰেজিষ্ট্ৰাৰত দালালৰ দপদপনি আছে, দালাল আহে, বহুত দালাল আহে। এটা আপোনাৰ মতে কি আপুনি কি বিচাৰে? এইটো চাওক, অকল এইটো নহয়, আৰু আশে পাশে আছে। যদি তেনেকুৱা তেওঁক যদি ঘৰ এটা যদি বনাবলৈ যদি কোনোবা যদি দিয়া হৈছে, তাতে মহৰী 2জন বহে বুলি মই জানো, মই দেখাব, সঁচা কথা। কিন্তু তাৰ লগত দালালো থাকে তাতে। ঠিক আছে, পিছে আমাকো বনাব দিয়ক। সেইটো ঘৰ দালালৰ কাৰণে বনোৱা হৈছে। সেইটো দালালৰ কক্ষ, সেইটো দালাল নিয়ন্ত্ৰণ কক্ষ। সেইটো যাতে দালালৰ গাত ৰ'দ বৰষুণ নপৰে, যাতে দালালবিলাকে ভালদৰে কাম কাজ কৰিব পাৰে, তাতে যাতে সোমাব পাৰে, সেইকাৰণে বনাইছে। নহ'লেতো মহৰীয়ে এনেকুৱা ঘৰ বনাব নোৱাৰে। অসমতো কোনো ঠাইত মই দেখা নাই মহৰীয়ে এনেকুৱা ঘৰ বনাই কেনে কাম কৰি আছে। আপোনাৰ অসমৰ চব ঠাইত খবৰ লওক, কোন মহৰীয়ে এনেকৈ ঘৰ বনাই কেনে কাম কৰি আছে। মহৰীয়ে ব্যক্তিগতভাৱে, আৰু আজিকালিতো মহৰী নালাগে একচুৱেলি, সেইটো কথা গম পাই নাপায় নাজানো। মহৰীৰ কোনো প্ৰয়োজনে নাই আজিকালি। মহৰীয়ে ব্যক্তিগতভাৱে বনাইছে বুলি, ব্যক্তিগত গৃহ বনাইছে মহৰীয়ে, যিমান দূৰ সম্ভৱ মই যেনেকৈ গম পাওঁ। সাব ৰেজিষ্ট্ৰাৰ চৰকাৰী মাটিত ব্যক্তিগত গৃহ বনাইছে এইটো। আৰু ইয়াতে বিজুলী সংযোগ কৰিব বুলিও মই গম পাই আছোঁ। এনেকুৱা ঠাইত যদি বিজুলী সংযোগ কৰে, আমাৰ কণ ল'ৰা ছোৱালীৰ যি কিবা এক্সিডেণ্ট হয় তাৰ ৰিস্ক কোনে ল'ব? নিশ্চয় তেওঁলোকে ল'ব লাগিব, অফিচে ল'ব লাগিব। নাই, আমাৰ ইয়াতো কোনো দালাল কাম নকৰে। আমি এইকেইটা মহৰী আছোঁ, মহৰী কেইটাই লিখি কৰোঁ। যিখিনি কাম দলিলৰ কৰিব লাগে এইখিনি কৰোঁ। ইয়াৰ বাহিৰে আমাৰ ইয়াত কোনো দালাল চালাল নাহে, কোনো ধৰণৰ দালাল নাই। এই যিটো গৃহটো আপোনাৰ বৰ্তমান য'ত আছে, এইটো আপোনালোকে নিজাববীয়াকৈ বনাই লৈছে? হয়, বনাই লৈছোঁ। তেনেকুৱা কোনো হেৰি আছে নেকি? চৰকাৰী মাটিত আপোনালোকে নিজাববীয়াকৈ বনাই লোৱাৰ তেনেকুৱা আঁচনি আছে নেকি? নাই, আমি তাৰমানে SDC ছাৰক কৈছোঁ, তেওঁলোকে কৈছে ঠিক আছে বনাই লওক, আপোনালোকে বনাই লওক। আমি কৈছোঁ যে মানুহ আহে বহিব নোৱাৰে, ৰ'দ বৰষুণে দিগদাৰী হয়, আমি ক'ত লিখিম, মানুহ ক'ত বহিব। তেতিয়া তেওঁলোকে কৈছে যে আপোনালোকে এটা বনাই লওক কিবা কৰি। আগতে এক চালিয়া আছিল, তাতে আমি কাম কৰি আছিলোঁ। তেতিয়া এক চালিটো গুচাই আমি এইখিনি দিছোঁ, আৰু চাৰিওফালে আপোনালোকে দেখিছেই টিঙৰ এইখিনি দি এইখিনি কাম কৰি আছোঁ। হয়, আমাৰ লাইচেঞ্চ আছে, আমি ইয়াতে কাম কৰোঁ। কিমান বছৰৰ পৰা কৰি আছে আপোনালোকে? মই 25 চলি আছে, 25 বছৰ। মানে এইটো ক'ব বিচাৰিছে এইটো আপোনালোকৰ মহৰী ঘৰ বুলি? মহৰী ঘৰ। ইয়াত কোনো ধৰণৰ দালাল ইত্যাদি নাহে। ইয়াতে মই 92ৰ পৰা ইয়াতে মহৰী হিচাপে কাম কৰি আছোঁ। আপোনাৰ লাইচেঞ্চ আছে? আছে। আপোনালোকৰ যিটো কোঠা বনোৱা হৈছে, অভিযোগ এটা পাইছোঁ, হয়। আপোনালোকৰ সেইটো যিটো কোঠাটো বনাইছে আপোনালোকৰ বোলে ব্যক্তিগত? আমাৰ যিটো মহৰী ঘৰ 2 জেগাত আছে। আমাৰ এইটো আঁচনি বুলি আমাৰ বাহিৰত চাইনবোৰ্ড লগোৱা আছে। এসময়ত ঈশ্বৰ সূত্ৰধৰ থাকোঁতে কাউন্সিলাৰ থকা অৱস্থাত আমাৰ এই ঘৰখন নিৰ্মাণ কৰিছিল ব্লক প্ৰেচিডেণ্ট নুৰ ইছলাম আছিল। আৰু তাৰপিছত নেক্সট এই ঘৰখনৰ নতুনকৈ আমাৰ ইয়াতে সমজিলা হোৱাৰ কাৰণে আমাৰ চাৰ্কুল অফিচখন শ্বিফটিং হৈ ইফালে যোৱাৰ বাবে আমি আকৌ MLA তাত আপত্তি দৰ্শালোঁ, যাতে আমাৰ আৰু এখন মহৰী ঘৰ দিয়ে। সেইকাৰণে আমাৰ এইটো ৰিপেয়াৰিঙৰ কাৰণে এখন ঘৰ দিছিল। এই ঘৰটো আমি মানে ৰিপেয়াৰিঙৰ পইচা দি আকৌ তাতে আমি এখন ঘৰ বনাই ল'লোঁ। সেইখিনি আমাৰ মহৰী ঘৰ। আৰু ইয়াৰ পৰা মহৰী ঘৰৰ পৰা কোনো দালালৰ উৎপত্তি নহয়। আমি যিকেইজন মহৰী আছোঁ, আমি মহৰী হিচাপে কাম কৰি থাকোঁ। গোটেইবিলাক মহৰী একেলগে বহি কাম কৰে? একেলগে বহি কাম কৰোঁ। তেওঁলোকে অভিযোগ এটা দিছে যে ইয়াতে মহৰী নবহে, দালাল বহে বুলি অভিযোগ কৰিছে। আমাৰ টেবুলত কোনো দালাল নবহে, আৰু আমাৰ সম্পূৰ্ণ লাইচেঞ্চযুক্ত থকা মহৰী, লাইচেঞ্চ থকা মহৰী। ইয়াতে আমি দালালক বহিবলৈ আস্থাই নিদিওঁ। কাষত ব্যক্তিগত যিটো আপোনাৰ চৰকাৰী ভূমি, চৰকাৰী ব্যক্তিগতভাৱে আপোনাৰ নাম লৈ কৈছে যে আপুনি এটা গৃহ বনাই আছে। মোৰ নাম লৈ কোনো গৃহ ক'তো বনোৱা নাই। আৰু তাতে যিটো এটা সৰু সুৰাকৈ ইটাৰ কাৰণে এটা আমি কৰিছিলোঁ, আমাৰ এই মহৰী সন্থাৰ কম্পিউটাৰ লেপটপ এই আদি ইত্যাদি চলোৱাৰ কাৰণে আমাৰ পকা ৰাস্তাৰ যানজঁট যানজঁটৰ অসুবিধাৰ কাৰণে আমি এখন তাতে মহৰী সন্থাৰ বাকী মহৰী ঘৰৰ লগত আলোচনা কৰি চাৰ্কুল অফিচাৰৰ লগত আলোচনা কৰি এখন ঘৰ বনাবলৈ আমি চেষ্টা চলাইছিলোঁ। আকৌ সমজিলাখনৰ কাম আৰম্ভ হোৱাৰ পিছত সেইটো কাম আমি আকৌ কৰিম। মানে এই গৃহটো বনোৱাত আপোনাৰ যিজন আমাৰ চাৰ্কুল অফিচাৰ ছাৰ তেখেতৰ সহমত আছে? আগৰ যিজন চাৰ্কুল অফিচাৰ আছিল এওঁৰ সহমত আছিল আৰু একচেপ্টেবল কৰা অৰ্ডাৰ আছিল। গতিকে নতুনকৈ অহাজনৰ পৰা আমি লোৱা নাই।